হ্যাঁ স্যার আপনার নামটো? মোৰ নাম নয়ন দেৱনাথ। আজি আপোনাৰ হাতত এটা বটল আছে, তো এই বটলটো আপুনি কি কিয় লৈছিলে, কাক খুৱাইছে? মোৰ ল'ৰাটোৰ কাৰণে লৈছিলোঁ ছাৰ। আজি তাৰ 4 বছৰ হৈছে থাইৰয়ডৰ প্ৰব্লেম। আচ্ছা, ডক্টৰ তাত লৈ গৈছোঁ। ডক্টৰ তাত লৈ যোৱাৰ পিছততো টেবলেট দিছে, খোৱাৰ পিছত একো ৰিজাল্ট পোৱা নাই। মানে টেবলেট খোৱাৰ পিছত কমি যায়, আকৌ বাঢ়ি যায়, তেনেকুৱা হৈ আছিলে। অ'কে। লাষ্ট আপোনাৰ আজিৰ পৰা এমাহ আগত তাৰ 516 হৈ গৈছিলে থাইৰয়ড। মাই গড। পিছত মানে মোক এজনে কৈছে যে আই পালছ নেকি, এইটো আই পালছটো খোৱাক, ভাল ৰিজাল্ট পাব। পিছত মানে মোক বহুত চিন্তা কৰি নাই, এইটো এবাৰ খুৱাই চাওঁ কি হয়। খোৱাৰ পিছত আজি 17 দিন পিছত টেষ্ট কৰিলোঁ। এতিয়া আপোনাৰ 516 আছিলে আগত, এতিয়া অনলি 6 আহি গ'ল। বহুত ভাল ৰিজাল্ট পাইছোঁ ছাৰ। ল'ৰাজনৰ বয়স কিমান? এতিয়া 12 বছৰ, 14 বছৰ হৈছে। 14 বছৰ বয়সত তাৰ এই বেমাৰটো আহিছিলে, আৰু আপুনি 10 বছৰতে আহিছিলে। 10 বছৰতে 4 বছৰ ধৰি এই বেমাৰটো আছে। 4 বছৰ মানে প্ৰব্লেম হৈ আছিলে তাৰ, 4 বছৰ ধৰি। বাবা, তোমাৰ গাটো কেনেকুৱা এতিয়া, ভাল নে বেয়া? ভাল লাগিছে তোমাৰ? তোমাৰ খোৱা লোৱা ঠিকে আছে? টোপনি ভাল? মেডাম, আপোনাৰ ল'ৰাই এটা ভাল ৰিজাল্ট পাইছে, আপোনাৰ কেনেকুৱা, মনটো কেনেকুৱা, ভাল লাগিছে নে বেয়া লাগিছে? ভাল লাগিছে। আপুনি কি ক'ব, এই যিটো ছাপ্লিমেণ্ট আপোনাক দিছে, এই যিটো কোম্পানীয়ে বনাইছে, তেওঁলোকক আপুনি কি ক'ব ছাৰ, কি ক'ব? থেংকছ বুলি ক'ম। এনেকুৱা বস্তু এটা বনাইছে, মানে বহুত ভাল বস্তু বনাইছে, চবৰ কাৰণে ভাল, চবে খাব পাৰে। এইটো যাৰ যিটো বেমাৰ হয়, এইটো বহুত বেমাৰো ভাল হয়, লিখা আছে, চাইছোঁ। মোৰ হিচাপত খাব লাগে, চবেই খাব লাগে, ৰিজাল্ট ভাল পাব। থেংক ইউ ছাৰ, থেংক ইউ।